বন্ধুসকল, বৰ্তমান সময়ত মেটাৰ্নিটি লিভৰ ক্ৰাইটেৰিয়া অনুসৰি যদি এগৰাকী চৰকাৰী বা বেচৰকাৰী খণ্ডত কৰ্মৰত মহিলাই সন্তান এডপ্ট কৰিব বিচাৰে আৰু সেই সন্তানৰ বয়স যদি 3 মাহতকৈ অধিক হয়, তেন্তে তেওঁ সাধাৰণতে মেটাৰ্নিটি লিভ পোৱাৰ অধিকাৰ নাথাকে। কিন্তু শেহতীয়াকৈ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত কৈছে যে চাইল্ড এডপশ্যন এগৰাকী মহিলাৰ ৰিপ্ৰডাক্টিভ অটনমিৰ এটা অংশ হয়। সেয়েহে এডপশ্যন কৰা মহিলাসকলেও মেটাৰ্নিটি লিভ পোৱাৰ অধিকাৰ আছে আৰু শিশুৰ বয়সৰ ভিত্তিত এই অধিকাৰ নাকচ কৰিব নোৱাৰিব। এই সিদ্ধান্ত নিঃসন্দেহে মহিলাসকলৰ বাবে এক অত্যন্ত ভাল খবৰ। এতিয়া আহকচোন চাওঁ মেটাৰ্নিটি লিভৰ নিয়মসমূহ কি আছে মেটাৰ্নিটি বেনিফিট এক্ট 1961 অনুসৰি। সেই অনুসৰি যোগ্যতা যদি এলিজিবিলিটি চাওঁ, লাষ্ট 12 মাহত অন্তত 80 দিন কাম কৰা থাকিব লাগিব। অৰ্থাৎ আপুনি জইন কৰাৰ 3 মাহৰ পিছতেই মেটাৰ্নিটি লিভ ক্লেইম কৰিব পাৰে। লিভৰ সময়সীমা যদি চাওঁ, প্ৰথম আৰু দ্বিতীয় সন্তানৰ বাবে 26 সপ্তাহ অৰ্থাৎ 6 মাহ আৰু তৃতীয় সন্তানৰ বাবে 12 সপ্তাহ অৰ্থাৎ 3 মাহ আপুনি লিভ ক্লেইম কৰিব পাৰে। আগতে লিভ লোৱাৰ সুবিধা আছে নে নাই? এক্সপেক্টেড ডেট অফ ডেলিভাৰীৰ পৰা 8 সপ্তাহ অৰ্থাৎ 2 মাহ আগৰ পৰা আপুনি লিভ ক্লেইম কৰিব পাৰে। দৰমহা যদি আমি চাওঁ, দৰমহাৰ ক্ষেত্ৰত মেটাৰ্নিটি লিভ যিহেতু ফুল্লি পেইড লিভ হয়, গতিকে ফুল দৰমহা ৰেগুলাৰলি পাই থাকিব। আৰু এডপশ্যন আৰু চাৰগেচিৰে সন্তান লাভ কৰিলে 12 সপ্তাহ অৰ্থাৎ 3 মাহৰ লিভ পোৱা যায়। ইয়াৰ উপৰিও সুপ্ৰিম কোৰ্টে আৰু উল্লেখ কৰিছে যে সন্তান পালনত অকল মাতৃৰেই নহয়, পিতৃৰো সমান অধিকাৰ আছে, সমান দায়িত্ব আছে, অধিকাৰ নহয়। সেয়ে পিতৃসকলৰ বাবেও পেটাৰ্নিটি লিভৰ ব্যৱস্থা থকা উচিত বুলি আদালতে মত প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বানো জনাইছে। এইটো নিশ্চিতভাৱে পিতৃসকলৰ বাবেও এক ইতিবাচক পদক্ষেপ। শেষত আমি আশা কৰিম যে চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ সোনকালেই পেটাৰ্নিটি লিভৰ বাবেও যাতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে, তাকে আশা কৰিলোঁ আমি।